মই ডক্টৰ লীনা শইকীয়া, আমগুৰি CHC ছুপাৰিণ্টেণ্ডেণ্ট। আজি আমাৰ হস্পিটেলত আমাৰ নৱনিৰ্বাচিত ময়ূৰ বৰগোহাঁইদেৱ আহিছিলে। তেওঁলোক আহি পেলাই গোটেই হস্পিটেলখনৰ বুজ ল'লে আৰু আমাৰ হস্পিটেলৰ যিখিনি প্ৰব্লেম চলি আছে, যেনেকৈ আমাৰ হস্পিটেলটো ইনফ্ৰাষ্ট্ৰাকচাৰটো বহুত বেয়া হৈ আছে এট প্ৰেজেণ্ট, আৰু ষ্টাফ বহুত কম আছে, ডক্টৰ শ্বৰ্টেজ হৈ আছে, আৰু অন্যান্য বহুত সমস্যা হৈ আছে, যেনেকৈ আমি ফাণ্ডৰ প্ৰব্লেম হৈ আছে এট প্ৰেজেণ্ট। সেইখিনি সমস্যাখিনি বুজ ল'লে আৰু তেওঁ আমাক আশ্বাস দিছে যে সকলো সমস্যা সমাধান কৰিব, আৰু আমি বহুত সুখী হ'লোঁ তেওঁ আহি পেলাই গোটেইখিনি আমাৰ সমস্যা সমাধান কৰিবৰ কাৰণে যে যিখিনি পদক্ষেপ ল'লে তাৰ কাৰণে আমি অশেষ ধন্যবাদ জনালোঁ। ধন্যবাদ। আমাৰ নাজিৰা সমষ্টিত যিহেতু আমগুৰি নগৰখন অন্তৰ্ভুক্ত হ'ল, আজি আমাৰ নাজিৰা নৱনিৰ্বাচিত বিধায়ক মহোদয় সন্মানীয় ময়ূৰ বৰগোহাঁইদেৱ তেখেত আমাৰ চেণ্টাৰলৈ আহিছিলে। আহি ইয়াৰ গোটেইখিনি বুজবাজ ল'লে, যিখিনি ৰাইজৰ অভাৱ অভিযোগ বা যি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে তেখেতে আহি কথা বতৰা ইতিমধ্যে পাতিছে, আৰু আমি আশাবাদী তেখেতৰ কাৰ্যকালত এই হস্পিটেলখন নতুনকৈ প্ৰাণ পাই উঠিব আৰু আমাৰ ৰাইজৰ ইমান দিনে হৈ থকা যিখিনি অসুবিধাখিনি দূৰ হ'ব বুলি আমি আজি তেখেতে আমাক প্ৰতিশ্ৰুতি দি থৈ গৈছে। কেনেকুৱা সমস্যা পাইছে? সমস্যা মানে ইয়াতে প্ৰথম কথাটো হৈছে আমাৰ ডাক্তৰ যিখিনি চিকিৎসক, আমাৰ চিকিৎসকৰ ইয়াত অসুবিধা আছে, মাত্ৰ 3জন আছে আৰু কোনো স্পেচিয়েলিষ্ট নাই আমাৰ ইয়াতে। দ্বিতীয় কথাটো হ'ল ইয়াত আমাৰ যিখিনি আছে কোৱাৰ্টাৰ ষ্টাফ কোৱাৰ্টাৰখিনি একেবাৰে এটা বিপৰ্যস্ত অৱস্থাত আছে, আৰু গতিকে সেইখিনি ইয়াতো সুবিধা কৰি দিব লাগিব, নহ'লে হয়তো ডাক্তৰসকল আহিবলৈ ইয়াত থকা মেলাৰ অসুবিধা পালে থাকিবলৈ মন নকৰে, তো সেইটো এটাও আছে কথা। গতিকে আমাৰ বাইদেৱে ইতিমধ্যে তেখেতক অৱগত কৰিলে আৰু সেইখিনি তেখেতে আগন্তুক দিনত এই কামখিনি ৰূপায়ণ কৰিম বুলি আমাক আজি কথা দি থৈ গৈছে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।